নাই একেবাৰে উভতি নহা বাট এটাৰে গুচি গ'লগৈ আমাৰ মৰমৰ শিল্পীজন আৰু আমি এই লাষ্ট দেখা আৰু কেতিয়াওতো আৰু দেখা নাপাম আচলতে জুবিনবিহীন এখন অসম আমি একেবাৰে কামনা কৰিবই নোৱাৰোঁ এটা একদম প্ৰকাণ্ড শূন্য লাগিছে একেবাৰে শূন্য লাগিছে আজি 2-3 দিন মই শুব পৰা নাই খাব পৰা নাই একেবাৰে হয় বহুতখিনি কাম কৰিলোঁ মোৰ গোটেই বিহুগীতখিনি আচলতে মই বাতি ভৰাই চিয়াৰ খাবিৰ পৰা শেষত মৰিলং সোণাৰু হালধীয়া গানটোলৈকে বহুতখিনি আমি একেলগতে কৰিছিলোঁ আৰু এনেকুৱা এটা দিন খালি কল্পনা কৰা নাছিলোঁ কেতিয়াও তেখেতে হয় তেখেতেতো ধৰক মনোবাঞ্ছা পূৰ্ণ হ'ল বুলিয়ে ক'ব লাগিব তেখেতৰ সাগৰৰ তলিত শুবৰ মন তেখেতে ঘূৰি গ'ল আকৌ কৈছিলে মই ভাগৰা নাই জীৱন হেৰুৱা নাই সঁচাকৈও জুবিন গাৰ্গে জীৱন হেৰুৱা নাই কেতিয়াও তেওঁ অমৰ তেখেতে নমৰে কিন্তু অসমৰ ৰাইজক এনেকুৱাকৈ ভাগৰালে এনেকুৱাকৈ কন্দুৱালে আজি মানে ক'বলৈ ভাষা নাই আমি কেতিয়াও সেইটো দিন একেবাৰে কল্পনা কৰা নাছিলোঁ কিন্তু হৈ গ'ল চিৰসত্যটো হৈ গ'ল তেওঁ কিন্তু মৃত্যু হ'ল কিন্তু আমাৰ মাজত তেওঁ সদায় জীয়াই থাকিব তেখেতক চিৰশান্তি কামনা কৰিছোঁ আৰু জুবিন গাৰ্গ সদায় অমৰ হ'ব মই লিখা গীতবিলাকতো গোটেইবিলাক বিহুগীত হয় আজিৰ দিনত মই গাব নোৱাৰোঁ এন্ধাৰ হ'ব নোৱাৰোঁ মুচি দিব নোৱাৰোঁ পাখি মেলা অতীতত কিদৰে পাহৰোঁ হয় জুবিন দাৰ মৃত্যুটো মানে আমি সহ্যই কৰিব পৰা নাই শুনা দিন ধৰি একো খাব পৰা নাই গতিকে জুবিন দা অসমৰ বাবে এটা সংগীত জগতৰ বাবে গোটেই অসমবাসীৰ বাবে এটা ডাঙৰ ক্ষতি জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব জুবিন দা অমৰ হওক জুবিন দাৰ বিহুগীতবিলাক প্ৰায় মোৰ মানুহজনে লিখিছিলে জুবিন দাই ফোন কৰে বিপিন মোৰ কাৰণে এটা ভাল গান লিখা আৰু সেইমতে তেওঁ গোটেই দিনটো তেওঁ জুবিনৰ কাৰণে গানৰ কাৰণে লাগি থাকে আৰু তেওঁ গানখিনি লৈ জুবিনৰ ওচৰলৈ আহে আৰু জুবিনে খুব ভাল পায় গীতবিলাক খুব ধুনীয়াকৈ গাইছিলে আৰু জুবিনে তেওঁ লিখা গীতবিলাক গোৱাৰ কাৰণে আজি হয়তো তেওঁ বিপিন চাওডাং হিচাপে অসমৰ ৰাইজৰ মাজত পৰিচয় লাভ কৰিছে হয় বহুতখিনি কাম কৰিলোঁ মোৰ গোটেই বিহুগীতখিনি আচলতে মই বাতি ভৰাই চিয়াৰ খাবিৰ পৰা শেষত মৰিলং সোণাৰু হালধীয়া গানটোলৈকে বহুতখিনি আমি একেলগতে কৰিছিলোঁ আৰু এনেকুৱা এটা দিন খালি কল্পনা কৰা নাছিলোঁ কেতিয়াও তেখেতে হয় তেখেতেতো ধৰক মনোবাঞ্ছা পূৰ্ণ হ'ল বুলিয়ে ক'ব লাগিব তেখেতৰ সাগৰৰ তলিত শুবৰ মন তেখেতে ঘূৰি গ'ল আকৌ কৈছিলে মই ভাগৰা নাই জীৱন হেৰুৱা নাই সঁচাকৈও জুবিন গাৰ্গে জীৱন হেৰুৱা নাই কেতিয়াও তেওঁ অমৰ তেখেতে নমৰে কিন্তু অসমৰ ৰাইজক এনেকুৱাকৈ ভাগৰালে এনেকুৱাকৈ কন্দুৱালে আজি মানে ক'বলৈ ভাষা নাই আমি কেতিয়াও সেইটো দিন একেবাৰে কল্পনা কৰা নাছিলোঁ কিন্তু হৈ গ'ল চিৰসত্যটো হৈ গ'ল তেওঁ কিন্তু মৃত্যু হ'ল কিন্তু আমাৰ মাজত তেওঁ সদায় জীয়াই থাকিব তেখেতক চিৰশান্তি কামনা কৰিছোঁ আৰু জুবিন গাৰ্গ সদায় অমৰ হ'ব